আজি আমি আসাম হিষ্ট্ৰীৰ কেইটামান MCQ কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ আগৰ কুৱেশ্যন কেইটা যদি আপুনি এতিয়ালৈকে চোৱা নাই তেনেহ'লে মই লাষ্টত দি দিম ভিডিঅ'ত, চাই ল'ব। আমি আগবাঢ়ি যাওঁ। 21 নম্বৰ কুৱেশ্যনটো, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ফৰ্ম ইন আছাম ডিউৰিং দ্য ফ্ৰীডম মুভমেণ্ট? স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? সেইকেইটাৰ মাজত শুদ্ধটো হ'ব তৰুণ ৰাম ফুকন, স্বৰাজ পাৰ্টিৰ সভাপতি আছিল। নেক্সট, the Yandabu Treaty was signed in 1826 between 1826 চনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল। কাৰ কাৰ মাজত হৈছিল? শুদ্ধটো হ'ব অপশ্যন বি, ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মিছৰ মাজত হৈছিল। যদি আমাৰ ভিডিঅ' কেইটা ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি নেক্সট কুৱেশ্যনটো আগবাঢ়ি যাওঁ। 30 নম্বৰ, দি বুৰঞ্জীসকল হৈছে এইকেইটাৰ মাজত শুদ্ধটো হ'ল অপশ্যন চি, কৰ্ণিকেলছ। Next question. Under the Mountbatten Plan, a referendum in Assam was to be held in the district of Mountbatten পৰিকল্পনাৰ অধীনত অসমত গণভোট অনুষ্ঠিত হ'ব লাগিছিল জিলাত। এইটো অলপ ইণ্টাৰেষ্টিং হয় হিষ্ট্ৰীৰ, মানে এইটো ভোট দান কৰি আমি এটা ডিষ্ট্ৰিক্টক অসমৰ পৰা হৈছিল পাকিস্তানক দিয়া হৈছিল, কাৰণ অসমবাসী এই ডিষ্ট্ৰিক্টটো অসমৰ লগত ৰাখিব বিচৰা নাছিল আৰু সেই ডিষ্ট্ৰিক্টৰ মানুহকেইটা থাকিব বিচাৰিছিল। সেইটো কি লৈ এটা গণভোট কৰা হৈছিল, যে কি সিদ্ধান্ত লোৱা যায়। সেইটো আছিল চিলেক্ট। তেওঁ গণভোট কৰি ডিচিশ্যন লোৱা হৈছিল যে চিলেক্টটো অসমত নাথাকে, সেইটো পাকিস্তানত দিয়া হৈছিল। আজিৰ বৰ্তমানৰ বাংলাদেশত আছে। নেক্সট 25 নম্বৰ, দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং ৱাজ, শেষ স্বাধীন আহোম ৰজা আছিল কোন আছিল? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ, চন্দ্ৰকান্ত সিংহ। নেক্সট, দ্য কিং নিকনেম এজ ভগৰাজা ৱাজ, ভগৰাজা বুলি ডাক নাম দিয়া ৰজাজন কোন আছিল? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি, চুৰাম্পা। Next, a pioneer lady responsible for the forming the Mittu Bahini in Assam in connection with the freedom struggle of the country was, দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত অসমত মৃত্যু বাহিনী গঠনৰ দায়িত্বত থকা এগৰাকী অগ্ৰণী মহিলা আছিল। এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি, পুষ্পলতা দাস। মৃত্যু বাহিনী গঠনত অগ্ৰণী ভূমিকা প্ৰদান কৰিছিল। নেক্সট, Ibn Battuta, the celebrated traveler, visited Assam in the বিখ্যাত ভ্ৰমণকাৰী ইবনে বাটুতাই অসমত ভ্ৰমণ কৰিছিল। কোনটো চেঞ্চুৰী ভ্ৰমণ কৰিছিল? এইটো শুদ্ধটো হ'ব অপশ্যন বি, 14th century। নেক্সট কুৱেশ্যন, the Rangghar was constructed during the region of, দেশৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ, ৰুদ্ৰসিংহ। নেক্সট, গান্ধীজী visited Assam for the first time in connection with the national freedom movement in the year, গান্ধীজীয়ে কেতিয়া ৰাষ্ট্ৰীয় স্বাধীনতা আন্দোলনৰ সৈতে জড়িত হৈ প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? এইটো শুদ্ধটো হ'ব অপশ্যন বি, 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, 31 নম্বৰ, the Assam region was separated from the Bengal presidency in, অসম অঞ্চলটো বংগ ৰাষ্ট্ৰপতিৰ পৰা বিচ্ছিন্ন হৈছিল কিমান চনত? শুদ্ধটো হ'ব অপশ্যন এ, 1870 চনত। নেক্সট কুৱেশ্যন, the title of the overall administrative head of Lower Assam region during the Ahom rule was, আহোম শাসনৰ সময়ত নিম্ন অসম অঞ্চলৰ সামগ্ৰিক প্ৰশাসনিক মুৰব্বীৰ উপাধি আছিল। এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ, বাৰফুকন। নেক্সট কুৱেশ্যন,
33 number, the first rebellion against the British rule in Assam in 1828 was led by 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰটো হ'ব অপশ্যন সি, গামধাৰ কোঁৱৰ। নেক্সট কুৱেশ্যন, which district was separated from Assam and given to Pakistan in 1947? 1947 চনত কোন জিলা অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল? এইটোৰ মাজত শুদ্ধটো হ'ব অপশ্যন সি, সিলেট। নেক্সট কুৱেশ্যন, in 1826 the Treaty of Yangabu was signed by which the British particularly occupied Assam from the Burmese? In which year was Burma annexed British? 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়, যাৰ দ্বাৰা ব্ৰিটিছে বাৰ্মিজৰ পৰা কাৰ্যত অসমক দখল কৰে। কোন চনত বাৰ্মা ব্ৰিটিছৰ সংযুক্ত কৰা হৈছিল? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি, 1886 চনত বাৰ্মা ব্ৰিটিছৰ সংযুক্ত হয়। নেক্সট কুৱেশ্যন, 36 number, the earliest historical dynasty of Assam was that of the অসমৰ আদিম ঐতিহাসিক বংশ আছিল, কোনটো আছিল এইকেইটাৰ মাজত? শুদ্ধটো হ'ব অপশ্যন বি, বাৰ্মানছ। নেক্সট কুৱেশ্যন, who was not the chief minister of Assam in independent India? স্বাধীন ভাৰতত অসমৰ মুখ্যমন্ত্ৰী কোন নাছিল এইকেইটাৰ মাজত? শুদ্ধটো হ'ব অপশ্যন বি, স্যাৰ মোহাম্মদ ছাদুল্লাহ। মোহাম্মদ ছাদুল্লাহ এইটো আমাৰ ইংৰাজৰ সময়তহে আছে। তার স্বাধীন ভারত বাকি গোপীনাথ বরদলৈ, বিষ্ণুরাম বিধি হয় আর বিমলা প্রসাদ সেনী হয়। তো উত্তরটা হবে অপশন বি, স্যার মোহাম্মদ সাদুল্লাহ। নেক্সট কোয়েশ্চন, 38 number, the offices of the Barbarua and Barfugon were created by? বৰবৰুৱা আৰু বৰফুকনৰ কাৰ্যালয় সৃষ্টি কৰিছিল কোনে কৰিছিল এইকেইজনৰ মাজত? উত্তৰটো হ'ব অপশ্যন সি, প্ৰতাপ সিংহই। নেক্সট কুৱেশ্যন, the Chutia kingdom was conquered by? চুতীয়া ৰাজ্য জয় কৰিছিল এইকেইজনৰ মাজত কোনে জয় কৰিছিল চুতীয়া ৰাজ্যটো? উত্তৰটো হ'ব অপশ্যন বি, চুহুংমুং। নেক্সট কুৱেশ্যন, the Kosari king to assume the title Pratap Narayan after defeating the Ahom was? কোন কছাৰী ৰজাই আহোমক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল এইকেইজনৰ মাজত? শুদ্ধটো হ'ব অপশ্যন বি, যশো নাৰায়ণ। নেক্সট কুৱেশ্যন, who among the following literators did not receive the patronage of the Kuch king নৰনাৰায়ণ? তলত উল্লেখ কৰা সাহিত্যিকসকলৰ ভিতৰত কোনে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল এইকেইজনৰ মাজত? শুদ্ধটো হ'ব অপশ্যন ডি, মাধৱ কুন্দলী। নেক্সট, ৰুদ্ৰসিংহ ফাৰ্ষ্ট built the Ranghar with bamboo and wood. It was rebuilt with brick and mortar by? ৰুদ্ৰসিংহই প্ৰথমে বাঁহ আৰু কাঠেৰে ৰংঘৰ নিৰ্মাণ কৰিছিল, ইটা আৰু মৰ্টাৰে পুনৰ নিৰ্মাণ কৰিছিল এইকেইজনৰ মাজত কোনে? শুদ্ধটো হ'ব অপশ্যন বি, প্ৰমত্ত সিংহ। নেক্সট কুৱেশ্যন, the battle of Mahargarh was fought between? মহাৰগড়ৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল? উত্তৰটো হ'ব অপশ্যন এ, চন্দ্ৰকান্ত সিংহ আৰু বাৰ্মিজৰ মাজত হৈছিল। নেক্সট কুৱেশ্যন, in the battle of Saraighat next to Lasit Borphukan was in the leadership of? শৰাইঘাটৰ যুদ্ধৰ কাষতে লাচিত বৰফুকনৰ নেতৃত্ব আছিল এইকেইজনৰ মাজত কোন আছিল? শুদ্ধটো হ'ব অপশ্যন এ, ৰাজমন্ত্ৰী আতানু বৰগোহাঁই ডাঙৰীয়া। নেক্সট কুৱেশ্যন, the earliest king of Assam was? অসমৰ আদিম ৰজা আছিল এইকেইজনৰ মাজত? শুদ্ধটো হ'ব অপশ্যন এ, মহিৰাংগ দানৱ। কিন্তু মনত ৰাখিব এইটো আৰ্কিঅলজিকেল প্ৰুফ পোৱা নাই, মানে এইটো লোক কথা হিচাপত বা আমাৰ বুৰঞ্জী কিতাপবিলাক থাকে সেই হিচাপত হৈছে।